বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড নাবালক সন্তান পত্নীসহ পৰিয়ালক নিশেষ কৰাৰ ভাবুকি কাহিনী 2020 চনৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায়ে 7জন বন্ধুক লৈ খুলিছিল জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান 2021 চনৰ 31 ডিসেম্বৰৰ পৰা ব্যৱসায়িক বিত্তীয় লেনদেন আৰম্ভ কৰে এই বিত্তীয় প্ৰতিষ্ঠানটোৰ ব্যৱসায়ৰ বাবে বঙাইগাঁও আৰু বিজনীত দুটা শাখা কাৰ্যালয় স্থাপন কৰিছিল প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি ঋণ প্ৰদানৰ কাম আৰম্ভ কৰিছিল কিন্তু ব্যৱসায় প্ৰতিষ্ঠানটোৰ মুঠ 13জন সদস্যৰ ভিতৰত মাত্ৰ বিধায়ক অজয় ৰায়ক বাদ দি বাকি 12 জনে ঋণ লৈ উক্ত ঋণৰ টকা ঘূৰাই নিদিয়ে যাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটো বিত্তীয় ঘাটিৰ সন্মুখীন হয় আৰু গ্ৰাহকৰ ধন ঘূৰাই দিব নোৱাৰা হয় এই বিষয়লৈ গ্ৰাহকসকলে যোৱা দুৰ্গা পূজাৰ সময়ত জমাৰ টকা ঘূৰাই নোপোৱাৰ ফলত কাৰ্যালয়ত আহি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত কৰ্তৃপক্ষই কাৰ্যালয় বন্ধ কৰি দিয়ে ইয়াৰ পাছত সাধাৰণ গ্ৰাহকে বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বিষয় সন্দৰ্ভত অভিযোগ দাখিল কৰাত বোৰ্ডৰ 3জন ডিৰেক্টৰ ক্ৰমে বিধায়ক অজয় কুমাৰ ৰায় নৃপেন বৰ্মন আৰু সঞ্জয় কীৰ্তনিয়াই মিলি যোৱা 20 অক্টোবৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত বহি গ্ৰাহকসকলৰ জমা ধনৰ আংশিক টকা 2 নৱেম্বৰৰ ভিতৰত মুকলাই দিয়াৰ কথা আছিল কিন্তু আজিলৈ ৰাইজৰ ধন ঘূৰাই দিব নোৱাৰিলে প্ৰতিষ্ঠানটোৱে বিপৰীতে বিধায়ক গৰাকীয়ে সঞ্জয় কীৰ্তনিয়া আৰু নৃপেন বৰ্মন নামৰ ডিৰেক্টৰ দয়ক 2 নৱেম্বৰত বেজনীৰ আৱৰ্ত ভৱনত মাতি নিয়ে আৱৰ্ত ভৱনৰ এটা কোঠা দুয়োকে আবদ্ধ কৰি লয় বিধায়ক অজয় কুমাৰ ৰায়ে শাৰীৰিক নিৰ্যাতন চলায় সহি কৰি লয় চেক উকা কাগজত বিধায়ক গৰাকীয়ে প্ৰিয়তুক ঘৰ প্ৰণয় তৰফদাৰ আৰু লব চৰকাৰ নামৰ 3 ভেৰণীয়া গুণ্ডাৰ সহযোগত মাৰপিট কৰোতে শান্ত নাথাকি বিধায়ক অজয় কুমাৰ ৰায়ে সঞ্জয় কীৰ্তনিয়াৰ নাবালক সন্তান আৰু স্ত্ৰীক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে তদুপৰি বিধায়ক আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে সঞ্জয়ৰ লগত থকা বেগখন জোৰ কৰি কাঢ়ি লৈ বেগৰ ভিতৰত থকা এখন উকা চেক 2খন উকা দলিল আৰু 4খন বগা কাগজত সহি লোৱাৰো অভিযোগ উত্থাপন হৈছে সঞ্জয়ক হত্যা কৰি ভূটান সীমান্তত মৃতদেহ পেলাই থৈ অহাৰো ভাবুকি দিয়া বুলি দাবী কৰিছে ভুক্তভোগীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী কাষ চাপিছে ভুক্তভোগীৰ এই সন্দৰ্ভত এতিয়া বিধায়ক অজয় কুমাৰ ৰায়ে কি প্ৰতিক্ৰিয়া আগবঢ়ায় সেয়া হ'ব লক্ষণীয় বিধায়কে মোৰ একদম পিঠিৰ ওপৰত কাৰৰ ওপৰত চিয়াৰ দি মানে দুটামান কোব মাৰিলে আৰু ক'লে আজি তোৰ হেড কৰি দিম আজি তোৰ গোটেই কিডনি লৈ যাম আজি তোৰ সম্পত্তি সব চিজ কৰি ল'ম গোটেই সম্পত্তি লিখি লৈ যাম গোটেই পইচা তই অকলে দিব লাগিব এই কথা শুনাৰ লগে লগে তাৰ লগত থকা 3-4জন যিটো আমাৰ এই সদস্য আছিলে বডিৰ সিহঁতেও সুযোগ পালে সিহঁতৰ লগে লগে ক'লে হয় তাৰ গোটেই মাটি বিক্ৰী কৰি পইচা লৈ আমি কাষ্টমাৰক ঘূৰাই দিম আৰু মোৰ লগত থকা নৃপেন বৰ্মন সিহঁতক ক'লে তাৰো সম্পত্তি বিক্ৰী কৰি হ'লেও অলপ টকা দি কাষ্টমাৰৰ টকা ঘূৰাই দিম বুলি কৈ মোৰ ওপৰত বহুত অত্যাচাৰ আৰম্ভ কৰিলে তাতে বুজি নোপোৱা শুনা নাপাওঁ তেনেকুৱা ধৰণৰ পৰি আছিলোঁ হঠাৎ কৰি 2 ঘণ্টা 2.5 ঘণ্টামান পিছত মোৰ 2জনমান মানুহ আহিলে কাগজ পাতি লৈ দলিল কিবা কিবি লৈ আহিলে ক'লে আজি তোৰ গোটেই মাটি বিৰি লিখি লৈ যাম লগে লগে সিহঁতে ক'ৰ পৰা দলিল তলিল লিখি লৈ মোৰ মাটিৰ কাগজ অনলাইনত ওলাই লৈ সিহঁতে গোটেইবিলাক লিখি আনি মোৰ টেবুলত দিলে আৰু হাতত পিএছৰ পৰা লাঠি এটা লৈ বিধায়কৰ ওচৰত থিয় হ'লে এতিয়াতে সহি কৰ নহ'লে তাৰ এক কোবত মূৰত মাৰি শেষ কৰি দিম মই ভয়তে তাতে ছিগনেচাৰ কৰি দিলোঁ আকৌ মোৰ মানি বেগটো কাঢ়ি লৈ গ'লে বিধায়কে কাঢ়ি লৈ মোৰ পৰা এটা চেক আছিলে চেকটোক জোৰ কৰি মোক ছিগনেচাৰ কৰালে এটা ব্লেংক চেক আছিলে মোৰ ছিগনেচাৰ কৰিলে এতিয়া ছিগনেচাৰ কৰ নহ'লে তোক আজি শেষ কৰি দিম এনেকৈ কৈ আৰু দলিল 2টামান ছিগনেচাৰ কৰালে হোৱাইট পেপাৰ 4টামান ছিগনেচাৰ কৰাই ল'লে মোৰ পৰা তাৰপিছত মোক লাত মাৰি চকীত পেলাই দিলে কয় আজি তই এতিয়া ৰাতি থাকিবি ৰাতিপুৱা বঙাইগাঁৱৰ পৰা সাব ৰেজিষ্টাৰ আহি ৰাতিপুৱা 10টা-11টাত ৰেজিষ্টাৰী মাটি ৰেজিষ্টাৰী দিবি তাৰপিছত তোক কি কৰিব লাগে আমি চিন্তা কৰি চাম যিবিলাক সংগীবিন্দু আছে সিহঁতে কৈ আছে যে তাৰ ৰাতিপুৱা যেতিয়া ৰেজিষ্টাৰ দিয়া হৈ যাব তাক মাৰি
বস্তাত ভৰাই ভূটান বৰ্ডাৰত পেলাই থৈ দিম আৰু তাৰ আপুনি সোনকালে চাব ৰেজিষ্ট্ৰাৰক মাতক, ইয়াক মাৰি ভূটানত পেলাই দি কালি আমি এটা নিউজ কৰি দিম যে মাটি বিক্ৰী কৰি ই টকা লৈ তাৰ পৰা নিৰুদ্দেশ হৈছে। গতিকে আপোনালোকৰ টকা তাই যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি দিব নোৱাৰিম। এই কথাটো বিধায়কে কৈছে, বিধায়কে নিজে কৈছে তাক মাৰি ভূটান বৰ্ডাৰত বস্তাত ভৰাই পেলাই দি আহিম আৰু আমি নিৰুদ্দেশ বুলি তাক এটা নিউজ কৰাই দিম। তেতিয়া মানে ভয়তে আমি বহিলোঁ। গোটেই ৰাতি মোৰ লগত দুটা পিয়চ খুৱাই থ'লে, পিয়চ দুটা গোটেই ৰাতি মোৰ লগত আছিলে। আকৌ মানে পিয়চ দুটা মাজে মাজে উঠি কৈ আছে কিবা হৈছে নেকি, কিবা বেলেগ ৰুমত 4-5জন ল'ৰা মদ খাই পাৰ্টি কৰি হুলস্থুল কৰি খালি হুলস্থুল কৰি আছে। ৰাতিৰ ভিতৰত আজি মানে লেখালেখি কৰি তাৰ পিছৰ দিনা তাক শেষ কৰি দিম এনেকুৱা বাৰে বাৰে কৈ আছে। মই ভয়তে গোটেই ৰাতি টোপনি মাৰিব পৰা নাই। তাৰপিছত ৰাতিপুৱা 7টামান বজাত আপোনাৰ পিয়চ দুটা ডাউনলোডত টোপনি মাৰি দিছে। যেতিয়া টোপনি মাৰিছে তাৰ পৰা মই জোতাযোৰ এৰি মোৰ লগৰ এজনৰ চেণ্ডেল ভৰিত দি লাহে কৰি দৰ্জাৰ পৰা ওলাই যায় কোনো ৰকম মই দেৱালটোত জাপ মাৰি পাৰ হৈ যাওঁ। জাপ কৰি পাৰ হৈ যোৱাৰ লগে লগে মই তাৰ পৰা এটা ট'টক 50 টকা দি মই মেইন ৰোডত যাই মই গুৱাহাটীৰ চুপাৰত উঠি গুচি যাওঁ। মোৰ ফেমিলিত ল'ৰাটোক অপহৰণ কৰাৰ কাৰণে 2-3বাৰ কৰি মানুহ পঠাইছিল স্কুলত। বৰদলৈ ইণ্টাৰনেশ্যনেল একাডেমি গেটৰ লগতো যে বহি থাকে ল'ৰাটোক অপহৰণ কৰাৰ কাৰণে। বিজনী বিধায়ক অজয় কুমাৰ ৰায় 3-4বাৰ পঠাইছিলে। তেতিয়া মোৰ ভয়তে মিছেছে ঘৰত থাকিব নোৱাৰে, ঘৰতো মানুহ পঠায়। তেতিয়া তাৰ পৰা ঘৰৰ পৰা পলায়ন কৰি মিছেছে আজি আত্মগোপন কৰি আছে মোৰ ফেমিলিয়ে। এইকাৰণে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে এইটো জনাব বিচাৰিছোঁ যে মোৰ আৰু মোৰ ফেমিলিৰ ওপৰত যি নিৰ্যাতন চলাই আছে আৰু যি মাৰাৰ ভাবুকি দিছে, মোৰ ল'ৰাটোক অপহৰণ কৰাৰ কাৰণে কৈছে, মোৰ মিছেছক অপহৰণ কৰি ল'ব, এই বিভিন্ন ভয়ত মই আজি আত্মগোপন কৰি আপোনালোকৰ বিজনীত মই বিভিন্ন কলা কৌশলেৰে আহি আপোনালোকৰ মোৰ বিশ্বাসৰ সাংবাদিক বন্ধুক লগত লৈ এই মানে বিজ্ঞপ্তি মই দিবলৈ বাধ্য হৈছোঁ। বিজনীত এজাৰ পঠাই দিছোঁ কাৰণ মই আগতেও এজাৰ দিবলৈ এবাৰ শুক্ৰবাৰে মই গৈছিলোঁ এজাৰ দিয়াৰ কাৰণে। তাৰ পৰা এজন মানুহক কৈ দিলে তুমি ভুলতো নাহিবা, তোমাক পালে মাৰি পেলাব। তাৰ পৰা ভয়তে পলাই আহি মই বাইপোষ্টত মই যোগীঘোষা পোষ্ট অফিচৰ পৰা বাইপোষ্টত এটা এজাৰ দাখিল কৰিছোঁ। এতিয়া মোৰ এই প্ৰেছৰ দ্বাৰা মই এটা কথা জানিব বিচাৰিছোঁ যে আপোনালোকে আৰু প্ৰশাসনে যাতে মোৰ আৰু মোৰ ফেমিলিৰ নিৰাপত্তা দিয়ে আৰু আমাৰ যি এজাৰটো আছে এই এজাৰটোৰ ওপৰত গুৰুত্ব দি আপোনাৰ বিধায়কৰ ওপৰত এটা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।